বান্দৰবিলাকৰ মৃত্যুবৰণ মন্ত্ৰণা। বিখ্যাত পক্ষী জাতিৰ গৰুড়ৰ সন্তান সম্পাতিয়ে বিন্ধ্য পৰ্বতৰ শিখৰত থাকে। বান্দৰবিলাকে সীতাৰ অনুসন্ধানত বিন্ধ্যা পৰ্বতলৈ যাওঁতে বান্দৰ কটকে ওপৰলৈ মাথা তুলি চাওঁতে অনুমান কৰিলে এইটোৱে আজি সকলোকে খাব। সীতাৰ কাৰণে বিদেশত জীৱন হেৰাব। কোনে ৰামৰ কাম কৰা নাই? সীতাৰ কাৰণে জটায়ু পক্ষী মাৰিলে। অৱশ্যে ৰামৰ কৰ্ম কৰাৰ কাৰণে অনায়াসে স্বৰ্গলৈ গ'ল সেই গৰুৰ সন্তানে। ৰামৰ বনবাসৰ কাৰণে সীতাৰ হৰণ। সীতাৰ কাৰণে বান্দৰবিলাকে বিদেশত মৰণ হ'ব। সম্পাতিয়ে কথাবিলাক শুনি ক'লে, কোন জটায়ুৰ মৃত্যুৰ কথা কৈছ? সুদৰৰ মৃত্যু শুনি মোৰ প্ৰাণ দহিছে। বিধিৰ বিপাকত মোৰ পাশাবিলাক পুৰি গ'ল। তোমালোকৰ ওচৰলৈ মই উৰি যাব নোৱাৰোঁ। তোমালোকৰ মুখত জটায়ুৰ মৃত্যুৰ কথা শুনি শোকত নিতান্ত নিৰাশ হ'লোঁ। কপিগণে ক'লে, পক্ষীটো খুব চতুৰ। আমাৰ প্ৰাণ ল'বলৈ ওচৰলৈ আহিব বিচাৰিছে। সি লৰিব চৰিব নোৱাৰে। তেনেই জৰাগ্ৰস্ত। সন্মুখত পালে চল কৰি গিলিব। হনুমানে ক'লে, হয়, অৱশ্যেই মৰণ। এই বৃদ্ধ পক্ষীক মই কথাবিলাক সোধোঁ। হনুৰ কথাত সকলোৱে অনুমতি দিলে। সকলোৱে ধৰাধৰি কৰি সম্পাতিক আনিলে। পক্ষীৰাজক নি বান্দৰৰ সমাজত বহুৱালে। জোৰ হাতেৰে যুৱৰাজ অংগদে ক'লে, বালি সুগ্ৰীৱক দুজন সহোদৰ বুলি জানা। বহুত দিন পৰস্পৰ কণ্ডল লাগি আছিল। পিতৃহত্যা পালিবলৈ শ্ৰীৰামে বনলৈ আহিলে। তেওঁৰ সংগত আহিলে জানকী আৰু লক্ষ্মণ। সীতাসহ দুই ভাই বনে বনে ভ্ৰমি ফুৰে। শূন্য ঘৰত সীতাক পাই ৰাৱণে হৰণ কৰিলে। সীতাক বিচাৰি ৰাম লক্ষ্মণে ভ্ৰমি ফুৰিছিল। পথত সুগ্ৰীৱৰ লগত মিলন হ'ল। সুগ্ৰীৱে নিজ পৰিচয় দিলে। নিজৰ নিজৰ দুখৰ কথা দুইজনে ক'লে। পৰস্পৰে উপকাৰ কৰিবৰ কাৰণে অগ্নিক সাক্ষী কৰি সত্য কৰিলে। এইকাৰণে আমি সীতা অন্বেষণ কৰি ফুৰিছোঁ। ৰামে সত্য পালন কৰি মোৰ পিতৃক বধ কৰি সুগ্ৰীৱক ৰাজ্য দিলে। যিমান বান্দৰ আছিল সকলোবিলাককেই ৰামৰ কাৰ্য সাধিবলৈ দেশে দেশে সীতাক বিচাৰি ফুৰিছোঁ। এমাহৰ ভিতৰত সীতাক বিচাৰি আনিব লাগিব। নহ'লে কি হয় ক'ব নোৱাৰোঁ। তোমাক আমাৰ কপিসকলৰ পৰিচয় দিলোঁ। এতিয়া তুমি জটায়ু পক্ষীৰ মৰণৰ কথা শুনা। ৰাৱণে সীতাক হৰণ কৰি নিলে। গৰুড়ৰ পুতেক জটায়ু নামৰ পক্ষীয়ে পৰ্বতৰ পৰা সীতাৰ ক্ৰন্দন শুনিবলৈ পালে। ৰাৱণৰ ৰথৰ ওপৰত হাত ভৰি আচাৰিবলৈ ধৰিলে। শ্ৰীৰাম লক্ষ্মণ বুলি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পক্ষীয়ে ক'লে, ই লংকাৰ ৰাৱণে সীতাক হৰণ কৰি লৈ গৈ আছে। অনেক কালৰ পক্ষী জৰা হৈছে। আকাশত উৰি উৰি পক্ষীয়ে চাৰিওফালে চালে। ৰাৱণৰ ৰথত সীতাক দেখিবলৈ পালে। জটায়ুৱে মনতে কৈছে, সীতা বনলৈ আহিছিল। সেই সীতাক পাপিষ্ঠ ৰাৱণে লৈ যায়। দুইটা পাখি মেলি বাট আগুচি ধৰিলে। আঁচুৰি কামুৰি তাৰ ৰথ ভাঙি পেলালে। ৰাৱণে তেওঁক ঘন ঘন শৰ মাৰিবলৈ ধৰিলে। সেই শৰে জটায়ুৰ শৰীৰ জৰ্জৰিত কৰিলে। বৃদ্ধ শক্তিহীন জটায়ুক ৰাৱণে দুই পাখি কাটি দিয়াত মাটিত আহি পৰিলহি। ৰামে লগ পাই তেওঁৰ দাহ কাৰ্য কৰিলে। ৰামৰ দৰ্শন পাই পক্ষী মুক্তি হ'ল। জটায়ুৰ মৃত্যু কাহিনী তোমাক ক'লোঁ। এতিয়া কোৱাচোন, তুমি জটায়ুৰ কোন হোৱা? সম্পাতিয়ে জটায়ুৰ বিৱৰণ শুনি ভাই ভাইকৈ কান্দিবলৈ ধৰিলে। মোৰ ভাইক মাৰি সেই দুৰ্জনে সুখেৰে আছে। কি হ'ব, মোৰ পাখি নাই। এই দুখতে মৰিছোঁ। যেতিয়া যৌৱনপ্ৰাপ্ত হৈ আছিলোঁ, পাখা আছিল, তেতিয়া কি কৰিছিলোঁ শুনাচোন কপিগণ। জটায়ু সম্পাতি আমি দুই সহোদৰ। বলত মহাবলী আমি গৰুড়ৰ সূত্ৰ। দুই ভাইয়ে এই বুলি প্ৰতিজ্ঞা কৰিছিলোঁ যে যিয়ে সূৰ্যক চুব পাৰে তেওঁৱেই বীৰ। ৰাতিপুৱা যেতিয়া অৰুণ উদয় হ'ল, সূৰ্যক নিশ্চয় কৰি ধৰিবলৈ গ'ল। 1,00,000 যোজনৰ ওপৰত সূৰ্যোদয়।
সেই লক্ষ্য যোজন উৰি আকাশত উঠিলোঁ। দিবাকৰক ধৰিবলৈ গ'লোঁ। কি সূৰ্যৰ দিক বিদিক নাই, সকলো অগ্নিময়। 2 প্ৰহৰ উৰোঁতেই ৰাতিপুৱাল। 2 ভাতৃ সূৰ্যৰ তেজত পুৰি মৰা প্ৰায় হলোঁ। নিজ ভাতৃক মৃতপ্ৰায় হোৱা দেখি জটায়ু ভাই কাতৰ হ'ল। নিজ পাখা দি জটায়ুৰ পাখা ৰাখিলোঁ। মোৰ উভয় পাখা পুৰি গ'ল। দৈৱৰ নিবন্ধত এই পৰ্বতত পৰিলোঁ। 7 দিন পানী অকণমানো খোৱা নাছিলোঁ। সেই সময়তেই সৰ্বজ্ঞ এজন আহিল। সেই সৰোবৰৰ জলত স্নান কৰি আহিলে। সিংহ বাঘ আদি জন্তুবিলাক পাৰত চৰি আছে। জন্তুবিলাক পৰ্বতৰ সমান। এনে লাগিল যে সিহঁতে ধৰিহে খাব যেন। সেই সৰ্বজ্ঞৰ নাম নিশাকৰ। তেওঁক পথত দেখি প্ৰণাম কৰিলোঁ। বিষতে মুখেৰে মাত নোলোৱা অৱস্থা। মোৰ অৱস্থা দেখি তেওঁ ক'লে, হে পক্ষীৰাজ, প্ৰাণ ৰাখা, তুমি চিন্তা নকৰিবা, পুনৰ পাখি লাভ কৰিবা। দশৰথৰ জ্যেষ্ঠ পুত্ৰ ৰাম। পিতৃসত্য পালি তেওঁ বনলৈ যাব। শূন্য ঘৰত সীতাক ৰাৱণে হৰণ কৰিব। কপিসকলে সীতাক বিচাৰি ফুৰিব। তেওঁলোকৰ দৰ্শনত তোমাৰ ক্লেশ খন্দিব। তুমি এই পৰ্বততে থাকা। তেওঁলোকক ইয়াতে দেখা পাবা। ৰামৰ কথা কওঁতেই 2টা পাখি লাভ হ'ব। সেই বিশ্বাসতে মই ইয়াতে অপেক্ষা কৰি আছোঁ। দিন অপেক্ষাৰ ফলত আজি তেওঁলোকক দেখা পালোঁ। অংগদে ক'লে, হে পক্ষীৰাজ, তোমাক দেখি আমি ভয় কৰিছোঁ। তোমাৰ কথাবিলাক সত্য কৰি কোৱা। ৰাৱণৰ কোন দেশ? তাৰ ঘৰ ক'ত? তাৰ দেশলৈ যাবলৈ কিমান যোজন সাগৰ? পক্ষীৰাজে ক'লে, মই চৰাই জাতি। আগতে মোৰ দক্ষিণ ফালেই গতি আছিল। সকলোবিলাক কৰ্ম শুনিবা। বৰ্তমান মোৰ কৰ্ণ ৰামায়ণ শুনি জোৰাও দিয়া। ৰামৰ কৃপাত মোৰ পাখীৰ পুনৰ জন্ম হ'ব। পাখি লাভতেই ভক্ষ লাভ, প্ৰাণ ৰক্ষা হ'ব। সঁচাকৈয়ে কপিসকলৰ মুখত ৰামায়ণৰ কথা শুনি থাকোঁতে সম্পাতিৰ পাখি লাভ হ'ল।